एक्सरसाइज 5.2 আজি আমি আৰম্ভ কৰিম। সো আমি সমান্তৰ প্ৰগতিৰ বিষয়ে অলৰেডি গম পালোঁ। ইয়াতে এটা সাধাৰণ এটা সূত্ৰ আছে, সেইটো হ'ল an = a + n-1 * d। আগৰ ভিডিঅ'টো আমি এই সূত্ৰৰ বিষয়ে জানিছোঁ। সো ইয়াত an মানে পদৰ সংখ্যা, nতম পদ, an মানে হ'ল nতম পদটো কি হ'ব। a মানে আমি জানোৱেই প্ৰথম পদ বুলি, a টো হ'ল প্ৰথম পদ, আৰু d জানো সাধাৰণ অন্তৰ, আৰু n হ'ল পদৰ সংখ্যা। এটা সমান্তৰ প্ৰগতিত যিকোনো পদ এটা যদি উলিয়াব লগা হয়, এইটো সূত্ৰ। উদাহৰণ আমি চাওঁ এইটো সূত্ৰ কিয় শুদ্ধ হয়। চোৱা, যেনে এটা সমান্তৰ প্ৰগতি 3, 6, 9, 12, 15, 18 ধৰা হ'ল এইটো আমাৰ মিচিং আছে, আমি নাজানো এই পদটো কি, আমি নাজানো। তেতিয়াহ'লে আমি ইয়াক উলিওৱাৰ উপায়টো কি হ'ব। চোৱা, এইটো সূত্ৰ ধৰা হ'ল এইটো an কেই নম্বৰ হ'ব, 1, 2, 3, 4, 5 নম্বৰ। an = নৰ ঠাইত 5 হ'ব, পঞ্চম পদ। তেতিয়া চোৱা a হ'ল প্ৰথম পদ, প্লাছ n-1 মানে এইটো 5 - 1, d হ'ল ইয়াৰ পাৰ্থক্য, 6ৰ পৰা 3 গ'ল 3, 3 + 5 * 1 = 4 × 3, 3 + 12 = 15। গতিকে আমি 15 পালোঁ, ৰিজাল্টটো 15 পালোঁ। গতিকে ইয়াৰ পৰাই আমি বুজি পালোঁ যে যিকোনো পদ আমি এই সূত্ৰতে আমি উলিয়াব পাৰিম। এতিয়া ইয়াৰ প্ৰয়োগ কৰিম আমি এইটো এক্সাৰচাইজ 5.2। এক্সাৰচাইজ 5.2ৰ প্ৰথম প্ৰশ্নটো চোৱা, ইয়াতে কি দিয়া আছে, সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a, সাধাৰণ অন্তৰ d আৰু nতম পদ an। ইয়াত উল্লেখ কৰা নিচিনাকৈ অলপ আগত যিটো ক'লোঁ, তলৰ তালিকাৰ শাৰী ঠাই পূৰ কৰা। চোৱা, 1 নম্বৰ প্ৰশ্নটো চোৱা, a তলত আছে 7, ডিৰ মান আছে n আছে 8, আমাক কি লাগে, an লাগে। গতিকে আমি ইয়াক সমাধান কৰি পেলাম। চোৱা, আমি ইয়াক কেনেকৈ সমাধান কৰিম। প্ৰথমতে আমাক কি দিছে সেইটো আমি লিখি ল'ম। কুৱেশ্যন নম্বৰ 1ৰ 1 কি দিয়া আছে সেইটো আমি লিখি ল'ম। দিয়া আছে a দিয়া আছে, a = 7, d = 3, n = 8, an উলিয়াব লাগে, an আমি নাজানো। যিহেতু চোৱা, an = a + n-1 * d, মানবোৰ বহাই দিয়া। a ৰ মান লিখা ইয়াতে, a নাজানো, a 7 + n-1, n হ'ল 8 - 1, d হ'ল 3, 7 + 8ৰ পৰা 1 গ'লে 7 × 3, 7 + 7 = 3 = 21, 7 আৰু 21 = 28। ইয়াৰ এনচাৰটো পালোঁ আমি 28। চ' ইয়াতে an d কিবা এটা মিচিং হ'ব, আমি সূত্ৰ দি উলিয়াব লাগিব। 1 নম্বৰটো আমাৰ ছল্ভ হৈ গ'ল। কুৱেশ্যন নম্বৰ 2 চাব পাৰা, ইয়াতে কি দিয়া আছে কিতাপত চাবা। a দিয়া আছে, ইয়াতে দিয়া আছে a = -18 লিখা আছে। ইয়াতে লিখিবা দিয়া আছে বুলি, আগৰ নিচিনাকৈ কমা। d নাজানো আমি, আৰু কি দিয়া আছে, n দিয়া আছে, n কিমান দিয়া আছে, 10 দিয়া আছে, আৰু an দিয়া আছে 0। ইয়াতো ঠিক তেনেকৈ সূত্ৰ একেটা সূত্ৰই হ'ব। চোৱা, যিহেতু an = a + n-1 * d। চোৱা, an ৰ ভেলু 0 = a হ'ল -18 + n-1, n হ'ল 10, 10 - 1, d নাজানো, d লিখিম, d টো আমি নাজানো। 0 -18 + 10ৰ 1 = 9, d। গতিকে -18 ইফালে আহিলে প্লাছ হ'ল 9d, 18/9 = d। কেঞ্চেল হ'লে 2 পাম, দিয়াৰ পৰা d = 2। আমাৰ সাধাৰণ অন্তৰ কি পালোঁ, 2 পালোঁ। আৰু কেইবাটাও প্ৰশ্ন আছে। চোৱা, কুৱেশ্যন নম্বৰ 2 কৰিলোঁ, ঠিক তেনেকৈ আমি কৰিব পাৰোঁ যিকোনো কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3 আৰু 4টো হোমৱৰ্ক কৰিবা। 3 আৰু 4 হোমৱৰ্ক, 5টো কৰি দিছোঁ।
একেই ইয়াতো দিয়া আছে লিখি ল'ম নীতি নিয়ম একে কি দিয়া আছে এ দিয়া আছে 3.5 বি দিয়া আছে 0 এন দিয়া আছে 105 আৰু এ এন দিয়া নাই এ ইকুৱেল টু দিয়া নাই ইয়াত কি হ'ব চোৱা যিহেতু লিখিম যিহেতু এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি মানবোৰ বহাই দিয়া এ এন নালাগে এন উলিয়াব লাগিব এ হ'ল 3.5 প্লাছ এন হ'ল 105 মাইনাছ 1 ডি হ'ল 0 গতিকে 3.5 হ'ব কাৰণ এই 0 পূৰণ হ'লে আমি ৰিজাল্টটো 0 পাই এইখিনিতে শেষ গতিকে এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিলে যিকোনো প্ৰশ্ন আমি সমাধান কৰিব পাৰোঁ এতিয়া আমি প্ৰশ্ন নম্বৰ 2 লৈ আহোঁ 2 এক নম্বৰটো চোৱা প্ৰশ্ন 2 একত প্ৰশ্নটো আছে চোৱা তলৰ প্ৰতিটোৰে চোৱা দেখাই দিছোঁ তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা 2 নম্বৰটো চোৱা 10 7 4 এই সমান্তৰ প্ৰগতিটোৰ 30তম পদ উলিয়াব দিছে চোৱা 30তম পদ কি হ'ব সেইটো উলিয়াব দিছে দেই সমান্তৰ প্ৰগতি এটা দিছে আৰু ইয়াত 30তম পদটো উলিয়াব লাগিব কুৱেশ্যন নম্বৰ 2.1 দিয়া আছে এপি দিয়া আছে এপি মানে সমান্তৰ প্ৰগতি হা শৰ্টত লিখা হয় দিয়া আছে এপি মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন সমান্তৰ প্ৰগতি ফুল ফৰ্মটো একবাৰ লিখি দিছোঁ এৰিথমেটিক মানে সমান্তৰ progression বাৰে বাৰে লিখিব নালাগে এপি লিখিলে দিয়া আছে এপি আছ দিয়া তাৰপিছত আছে 10 7 4 ডট 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 এপি 30তম পদ উলিয়াব লাগে চ' ইয়াত 30তম মানে এ 30 উলিয়াব লাগে এ হ'ল 10 ডি হ'ল 7 minus 10 equal to minus 3 n 30তম উলিয়াব দিছে 30 নম্বৰ গতিকে 30 হ'ব আৰু n হ'ল 30 আৰু an টো আমি নাজানো an উলিয়াব দিছে যিহেতু সেই আগৰ সূত্ৰটো কমা an equal to a plus n minus 1 into d মান কেইটা বহাই দিয়া a হ'ল 10 n minus d n হ'ল 30 minus 1 d হ'ল minus 3 10 plus 3 sorry equal to 3 into minus 3 10 plus a minus a minus 9 3 7 7 equal 8 2 3 2 6 2 8 minus 77 minus 77 আছে আমাৰ অপশন সি বাছি উলিয়াব লাগিব এইটো সি হ'ব ইয়াৰ আনসাৰটো minus 77 সি সো এইটো আমি এটা কৰিলো আৰু এটা দিয়া আছে কুৱেশ্যন নম্বৰ 2 চোৱা কুৱেশ্যন নম্বৰ এপি2 দিয়া আছে শৰ্টত লিখিলো দে যেহেতু এই স্টাইলত লিখা এপি দিয়া আছে -3, -half 2 ডট 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 11তম পদ উলিয়াব লাগিব ইয়াত চোৱা কি দিয়া আছে a -3 d হ'ল half -3 গতিকে -half +3 ইয়াক ভালকৈ সলভ কৰোঁ 2 কমন লোৱা 2 কমন লৈ যাব -1 plus 6 5/2 d পালো আমি 5/2 n 11তম পদ উলিয়াব দিছে আৰু a n আমি নাজানো এইটো ঠিক আছে সেম একে নিয়ম যেহেতু কমন a n equal to a plus n minus 1 into d বহাই দিয়া মান a হ'ল -3 plus n হ'ল 11 minus 1 d হ'ল 5/2 -3 plus 11 পৰা 1 গ'লে 10 into 5/2 ready হ'ব -3 plus 50/2 रे 10 5 बार 5 पर 25 so 25 minus 3 is 22 আছে বি অপশনত আছে আমাৰ 22 आंसर क्वेश्चन নম্বৰ 2 দুটা অংক কৰি দিম কৰা হ'ল এটা 3 নম্বৰ প্ৰশ্নটো আহিছে क्वेश्चन নম্বৰ 3 টো চোৱা তলৰ সমান্তৰ প্ৰগতিৰ খালি ঘৰ কেইটা উলিয়াব লাগে খালি ঘৰত কি হ'ব হেতু বহুৱাব লাগে 2 আছে মাজত খালি 26 এক নম্বৰ প্ৰশ্ন একদম শর্টকাট নিয়মেৰে কৰিম
here question number 1. So 3 1 2 আছে কমা খালি ঘর আছে কমা 26 এতিয়া সব প্রথমতে কি কৰিম আমি একদম শর্টকাট নিয়ম 26 এটো লাস্টৰ পৰা এটো বিয়োগ কৰিম 26 minus 2 equal to 24 যেহেতু মাজত এটা ঘর খালি আছে এটা ঘর খালিলে 2 রে পূরণ করি যদি দুটা ঘর থাকে 3 রে পূরণ করি চাৰিটা ঘর থাকিলে 5 রে সরি পূরণ নহয় হরণ গতিকে 2 রে 12 24 কৰিলে 12 এতিয়া সব মিলি আছে 2 2 লগত 12 যোগ দিয়া কিমান হ'ব 14 হেতু হ'ব d যেটো পাম হেতুৱে d আকৌ 14 তাকো 12 যোগ কৰি দিয়া কি হ'ব 26 क्वेश्चन नंबर 2 আমি d উলিয়াব পাৰিম d উলিয়াৰে সব উলিয়াব পাৰিম প্ৰথমতে খালি 13 আকৌ বাকস 3 ইয়াত যেহেতু নাই এই দুটাৰ পৰা আছে 3 minus 13 কৰিম কিমান পাম -10 এক ঘৰ আছে 2 দি হৰণ ইকুৱেল টু -5 হ'ল d d যদি -5 হ'ল ইয়াতে -5 প্লাস কৰা 13 ৰ লগত -5 প্লাস কৰিলে কি হ'ব 8 হৈ যাব 8 হ'ব আকৌ যেহেতু বেক যাম বেক গলে মাইনাস কৰিম 13 ৰ পৰা মাইনাস কৰা -5 13 ৰ পৰা কি হ'ব আগত গলে কি কৰিম প্লাস কৰিম পিছত আইলে মাইনাস কৰিম গতিকে 13 ৰ পৰা -5 কৰিলে 18 পাই যাম এটো হল আমাৰ উত্তৰ क्वेश्चन नंबर আৰু এটা কৰি দিছো क्वेश्चन नंबर 3 সো 5 আছে খালি বাকস 9.5 আছে ইয়াত আমি d কিনি কৰিম ইয়াৰ পৰা এটো বিয়োগ কৰা 9.5 minus 5 সো 2 रे 9 গুণ 18 এটো 19 বিয়োগ 5 2 रे কি হ'ব 19 বিয়োগ 10 9/2 d হল 9/2 d 9/2 যদি ইয়াত যোগ কৰি গৈ থাকা 5 plus 9/2 का এটো হ'ব তাৰ লগত হ'ব প্লাস কৰা 5 plus 9/2 কৰিলে 2 কমন 10 plus 9 19/2 কি হ'ব 19/2 হ'ব এটো 19/2 মানে কি 9.5 9 2 18 একে 19 ঠিক আছে 19 পৰা 10 গলে 9/2 প্লাস কৰি দিব 9/2 5 plus 9/2 5 2 गुण 19/2 সরি এটা ভুল হল নহয় কি ভুল হল চাবা এটো কাটি দিছো তো এটো 9.5 মানে হল 2/19 minus 5 বিয়োগ কৰিলে কি পাম আমি আগতে এটো চাই লম 2/19 minus 10 ইকুয়াল টু কিমান 9/2 পালো হয় দুই ঘর আছে যেহেতু 3 রে হরণ হবে সো 9/2 হরণ 3 কৰিলে কি হ'ব 9/2 into 1/3 3/2 হবে 3/2 d2 হল 3/2 গতিকে 5 plus 3/2 করা 2 রে 5 2 গুণ 10 3 13 13/2 হবে ইয়াতে আর নেক্সট তো 13/2 তাকো কি করা প্লাস করা 2/2 2 রে 13 3 করলে 8 হবে নেক্সট 8 হবে বাস এই ধরনের কৰিব লাগিব হ্যাঁ 3 1 2 3 আমি শিকিলো গতিকে 3 4 আৰু 5 থাকি क्वेश्चन नंबर 4 টু কৰি দিছো ওটো আলোচনা কৰিম -4 আছে মাজত আছে এটা দুটা তিনিটা খালি ঠাই তিনিটা ন চাৰিটা হলে কি 6 ৰে হৰণ হ'ব 6 তে কি হ'ব d হ'ব 6 minus -4 तो 6 plus 4 equal to 10 हो या 1 2 3
4 আছে নহয় 5 হৰণ 2 হ'ব 2 হ'ল d গতিকে প্লাস কৰি গৈ থাকা -4 + 2 কিমান হ'ব -2 হ'ব ইয়াত হ'ব -2 আকৌ +2 কৰা 0 হ'ব ইয়াতে আকৌ +2 কৰা এইটো 2 হ'ব আকৌ +2 কৰা 4 হ'ব এইকেইটা আহিব -2 ইয়াত আহিব 0 ইয়াত আহিব 2 ইয়াত আহিব 4 তাৰপিছত 6 এইটো হ'ল এটা AP দিস ইজ অল এবাউট কুৱেশ্যন নম্বৰ 3 গোটেইখিনি কৰিলো হোমৱৰ্ক কৰিবা এইটো কুৱেশ্যন নম্বৰ 5 টো এটা হোমৱৰ্ক দি কুৱেশ্যন নম্বৰ 5 টো হোমৱৰ্ক আৰু এটা প্ৰশ্ন চাম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 টো চোৱা এইটো হ'ল কুৱেশ্যন নম্বৰ 4 3 দেখিছা নহয় 3 এইটো 3 8 13 18 সমান্তৰ প্ৰগতিটো কোনটো পদ 78 চোৱা কোনটো পদ 78 বুলি কৈছে চোৱা আমি প্ৰশ্নটো অলপ বুজি ল'ব লাগিব কুৱেশ্যন 4 নম্বৰ চোৱা দিয়া আছে AP দিয়া আছে AP কোনো আছে চোৱা 3, 8, 13, 8 dot আৰু লাষ্টত দি আছে 78 কোনটো পদ এইটো কি হ'ব এইটোৱে বুজিছে চোৱা ইয়াত এতেকে ডাইৰেক্ট লেখা a = কি হ'ব 3 d হ'ব 8 - 3 = 5 an দি আছে তো কোনটো পদ বুলি কৈছে না এইটো হ'ল an এইটো হ'ল 78 n উলিয়াব দিছে কেই নম্বৰ পদ পদৰ সংখ্যা এইটো আছিল না n সেইটোৱে উলিয়াব দিছে n তম পদটো হ'ল এইটো 78 প্ৰশ্ন কোনটো পদ 78 বুলি কৈছে না n তম পদ ধৰা হ'ল n তম পদ 78 গতিকে n উলিয়াব লাগিব যেহেতু আগৰ স্টাইলতে কৰা an = a + n - 1 * d এতিয়া চোৱা আহি যাব a নৰ ঠাইত লিখি দিয়া 78 a ৰ ঠাইত লিখা 3 + n নাজানো n - 1 লিখা d লিখা 5 78 3 ইফালে আনা মাইনাস হ'ব n - 1 * 5 আছে 78 - 3 কি হ'ব 75 5 টো পূৰণ ইফালে আহিলে হৰণ = n - 1 5 ৰে 75 15 -1 টো ইফালে আনা +1 তাৰমানে 16 তম পদটো প্ৰথম 3 8 13 18 গৈ 16 নম্বৰত গ'লে কি পাম আমি 16 তম পালো যে ইয়াৰ অৰ্থটো হ'ল যোৱা প্ৰথম পদ 3 তাৰপিছত আহিল 8 13 18 তাৰপিছত গৈ 16 নম্বৰত পাম এইটো 70 এইটোৱে হ'ল প্ৰশ্নৰ অৰ্থ কুৱেশ্যন নম্বৰ 4 হৈ গ'ল এতিয়া এই একে সূত্ৰ গোটেইখিনিতে আহিব 5ৰ 1 টো চোৱা প্ৰশ্নত দিয়া আছে AP টো দিয়া আছে চোৱা 7, 13, 19 ... 205 ইয়াতো পদৰ সংখ্যা উলিয়াব দিছে তাৰমানে n উলিয়াব দিছে a কিমান হ'ব ইয়াতে 7 হ'ব d হ'ব 13 - 7 = 6 হ'ব an দি আছে এইটো 205 n = 1 n টো আমি নাজানো যেহেতু চোৱা an = a + n - 1 এতিয়ালৈকে সেই একেটা ফৰ্মুলা ঘূৰি আছে a নৰ ঠাইত লিখা এইটো 205 a লিখা 7 n নাজানো n - 1 লিখিম d হ'ল 6 এতিয়া চোৱা 207 - 7 হ'ব এফালে বা n - 1 * 6 এইটো হ'ল 198 6 টো ইফালে আহিলে হৰণ ইফালে থাকিল n - 1 6 3 গুণ 18 থাকিলে 33 n মাইনাস ইফালে আহিলে প্লাস হ'ল 33 একে কাটিব তাৰমানে 34 তম পদ ইয়াতে কৈ আছে না 1 নম্বৰত 7 2 নম্বৰত 13 তাৰপিছত 19 গৈ 34 নম্বৰত আহিব এইটো 205 সো আমি 34 লৈকে লিখিলে কিমান দীঘল হ'ব এতিয়া ফৰ্মুলাটো আমাৰ লগত আছে কাৰণে পটককে হ'ব গতিকে 5ৰ 2 টো একে ষ্টাইলতে কৰিবা এটো আমি হোমৱৰ্ক দিছো হোমৱৰ্কটো কৰি লবা 5ৰ 2 ওকে থ্যাংক ইউ আজিলৈ এইখিনি বৰ বেছি ভিডিও নকৰো ভিডিও বেছি হোৱাৰ লগে লগে আপলোড কৰাত বহুত কষ্ট হয় থ্যাংক ইউ